মানুহজনে একো নকৰে, মানুহজন অসুখীয়া, ডায়েলিচিছ কৰোঁ 4 বছৰ হ'ল। মই 7:30 বজাত ওলাই আহোঁ। 7:30 বজাত ওলাই আহি ৰাতি 8টা 8:30 ঘৰ সোমাওঁ। ৰাতি সোমাই বাইদেউ আগবাঢ়ি যাওক, যিমান চিন্তা কৰিছে। দুলীয়াজান তাতে মই বাইদেউ এগৰাকীক পালোঁ, ই ৰিক্সা চলাইছে। এগৰাকী অসমীয়া বোৱাৰী হিচাপে বহুত সাহসী বোৱাৰী। বাইদেউক মানে মই চিনাকি কৰি দিম আপোনালোকক। হঠাৎ লগ পালোঁ, কথা বতৰা পাতিলোঁ, খুব ভাল লাগিলে। বাইদেউ নমস্কাৰ। নমস্কাৰ। কেনেকুৱা আপোনাৰ? ভালেই ভালেই। আপোনাৰ নামটো জনাব। মোৰ নাম মীনাক্ষী ভূঞা। ঘৰ ক'ত? টিপলিং। কিমান দিনৰ পৰা চলাই আছে আপুনি? মোৰ 1.5 মাহ হ'ল। 1.5 মাহ হ'ল। কেনেকুৱা চলিছে? এনেই ঠিকেই আৰু। দিনটো যদি ওলাব পাৰোঁ, ঘৰত আকৌ কাম বন কৰি মেলি ওলাই অহা হয়। ওলাই মেলি অকণমান। ঘৰত কোন কেনেকৈ আছে? ঘৰত মানুহজন আছে, ল'ৰা এটা, ছোৱালীজনী। মানুহগৰাকী কিবা কৰে? মানুহজনে একো নকৰে, মানুহজন অসুখীয়া, ডায়েলিচিছ কৰোঁ 4 বছৰ হ'ল কৰি থকা। ছোৱালীজনী হায়াৰ ছেকেণ্ডেৰী পাছ কৰিছে এবাৰ, ল'ৰাটো ক্লাছ 10ত। এতিয়া ঘৰখন চলিবৰ কাৰণেতো কৰিবই লাগিব। মানুহজনে কিহৰ ডায়েলিচিছ কৰি আছে? চুগাৰৰ কাৰণে। চুগাৰ বেছি হৈ গ'ল যে, বেছি হৈ গ'লত মানে কিডনী। দাদাই একো কৰিব নোৱাৰে নেকি? নোৱাৰে। আপোনালোকে চাওক কিমান সাহসী। তেখেতৰ দাদা অসুখীয়া, কিন্তু ঘৰ সংসাৰখন চলাইছে আমাৰ বাইদেউগৰাকীয়ে। কিমান সাহস থাকিবলৈ। ইফালে ল'ৰা ছোৱালীও পঢ়াই আছে। এতিয়া ল'ৰা ছোৱালী কি বুলি কৈছিলে আপুনি? ছোৱালীজনী এবাৰ হায়াৰ ছেকেণ্ডেৰী পাছ কৰিছে। হয়। আৰু ল'ৰাটো ক্লাছ 10ত। আচলতে বাইদেউ অন্তৰত লুকাই থকা কিছুমান দুখ কাকো বুজাই দিব নোৱাৰি, কিন্তু হঠাৎ লগ পালোঁ, বাইদেউ কথা পাতিলোঁ। এতিয়া ভিতৰুৱা কথাবিলাক কৈছে যে দাদা অসুখীয়া, ডায়েলিচিছ কৰি থাকে, তো যথেষ্ট পইচা প্ৰয়োজন হয়। কিন্তু বাইদেৱে কিমানখিনি কৰিব পাৰিছে নোৱাৰিছে সেইটো ক'ব নোৱাৰোঁ, কিন্তু যথেষ্ট টকা লাগে। কিন্তু এজনী বাইদেৱে যে ইমান কষ্ট কৰি আছে, আচৰিত। আমাৰ দুলীয়াজান অঞ্চলৰ প্ৰায় এই বাইদেউক লগ পাব, মেডিকেলৰ ইয়াতে অহা যোৱা কৰে, মানুহ অনা নিয়া কৰে। তো যিমান পাৰে বাইদেউক মানে লগ পালে হাই হেল্ল' ক'ব, কাৰণ কেলৈ মনত সাহস লাগিব, সাহস দিব ইহঁতক। মই বাইদেউৰ লগত কথা পাতিছোঁ, খুব ভাল লাগিছে। আৰু যি ভিতৰ অন্তৰত যি দুখ প্ৰকাশ কৰিছে মানে শুনি বেয়া লাগিছে। দাদাও এনেকুৱা অৱস্থাত সংসাৰ চলোৱাটো বহুত, মতা মানুহ হিচাপে ময়ে কৈছোঁ, বহুত কষ্টকৰ। কিন্তু এই বাইদেৱে যি সাহস কৰিছে, বহুত মানে ক'বই নোৱাৰোঁ মই। খুব ভাল লাগিছে বাইদেউক। আৰু কথা পাতিম এতিয়া বাইদেউৰ লগত। কথাবিলাক চব পঢ়া শুনা আপোনাৰ ল'ৰা ছোৱালী আপুনিয়ে উলিয়ায়? নিজে উলিয়াওঁ। নিজে কষ্ট কৰোঁ। সৰু সুৰা ঘুমটি এখন আছে, ঘুমটিখনত পাণ তামোল দিওঁ আৰু পাণ তামোল দিওঁ, চাহ বনাওঁ। সেয়াও কেতিয়াবা গধূলি সময়ত সেইখিনি কৰোঁ। এতিয়া ছোৱালীজনীয়ে মেট্ৰিক হায়াৰ ছেকেণ্ডেৰী পৰীক্ষা দিয়াৰ পৰা মানে পৰীক্ষা দিয়াৰ আগৰ পৰাই তাই দোকানত থাকে। মই ৰিক্সা চলাওঁ, তাই দোকানত থাকে। এতিয়াও তাই দোকানত দিনটো আছে। আকৌ গধূলি তাইক লৈ যাওঁ। তেনেকৈয়ে চলি আছোঁ আৰু। আপোনাৰ মা ঘৰ ক'ত? মা ঘৰ ফিলবাৰী। ফিলবাৰী। কিমান বছৰ হ'ল এনেই তাৰপৰা বিয়া সোমোৱা? বিয়া হোৱা 19 বছৰ হ'ল। 19 বছৰ। 19 বছৰ। সঁচাকৈ সাহসী এজনী আমাৰ অসমীয়া বোৱাৰী হিচাপে আপোনালোকে দেখিছে। এজনী সাহসী বোৱাৰী হিচাপে আপোনালোকে ভিডিঅ'টো যদি চাই ধুনীয়া কমেণ্ট দিব, ভালকৈ বাইদেউৰ কথাবিলাক কাণ পাতি শুনিব। আৰু বাকী মহিলাসকলক কি কয় আপুনি? কি ক'ব আপোনাৰ ভাল পাওঁ এজনী সাহসী বোৱাৰী হিচাপে? বাকীবিলাকো কিনো ক'ম আৰু, যদি তেনেকৈ কৰিবলৈ সাহস থাকে ওলাই আহিব লাগে। যদি কোনোবা বিপদত পৰি আছে, বেয়া কাম কৰাতকৈতো এনেকৈ যদি নিজেই কষ্ট কৰি চলিলে ভাল হয় আৰু সেইটোৱে ভাবোঁ। যদি সাহস আছে কৰিবলৈ ওলাই আহিলে হয় আৰু এনেদৰে। তো সংসাৰখন জয় কৰিব পাৰি, হয় নাই? যদি বুকুত সাহস থাকে, ল'ৰা ছোৱালীৰ লগতে গোটেই ফেমিলিটো চলাই দিব পাৰে ন। তো বাইদেউক লগ পাই খুব ভাল লাগিলে। আপোনালোকে বাইদেউৰ দুখৰ কথাবিলাক শুনি আছে। আপোনালোকে চাওকচোন, ই ৰিক্সাখন চলাই আছে। আমিতো প্ৰায় দেখিছোঁ পুৰুষসকলে চলায়, এই বাইদেউ একদম মহিলা হৈ পিনে এগৰাকী ই ৰিক্সা চলাই আছে দুলীয়াজান অঞ্চলত, পাবই। কেই বজাত ওলাই আহে আপুনি? মই 7:30 বজাত ওলাই আহোঁ। 7:30 বজাত। খোৱা বোৱাখিনি? 12:30 1টা বজাত ঘৰলৈ যাওঁ। খাই বৈ আকৌ 4টামান বজাত ওলাই আহোঁ। ওলাই আহি ৰাতি 8টা 8:30 ঘৰ সোমাওঁ। ৰাতি সোমাই? এতিয়া আপুনি এতিয়া দুলীয়াজানত যি ই ৰিক্সা সন্থা আছে,
তাত আপুনি জড়িত আছে? জড়িত আছে। হয়, ইউনিফৰ্ম দিছে আপোনাক ন? ইউনিফৰ্ম এতিয়ালৈকে দিয়া নাই, আপুনি অলপ দিন চলাই লওক বুলি ক'লে তেনেকৈ চলাই আছোঁ আৰু এতিয়া কাগজ পত্ৰ কিন্তু জমা দিয়া হ'ল আৰু এতিয়া আপুনি দুলীয়াজনৰ যি ই ৰিক্সাৰ সভাপতি সম্পাদক কি বুলি ক'ব যে আপোনাক মানে এইটো সুবিধাকণ দিয়াৰ কাৰণে? সুবিধাকণ দিয়াৰ কাৰণে সিহঁতক ধন্যবাদ জনাইছোঁ আৰু হয় সিহঁতেও কৈছে ভাল এনেদৰে ওলাই আহিলে ভাল পাওঁ আমিও হয় চলাওক এনেকৈ সুবিধাকণ দিছে আৰু সিহঁতে ভাল লাগিছে। আৰু মোৰ ফালৰ পৰা ধন্যবাদ জনাইছোঁ ই ৰিক্সা সন্থাৰ সভাপতি আৰু সম্পাদক ডাঙৰীয়া এই বাইদেউক সুবিধা দিয়াৰ কাৰণে। কাৰণ কেলৈ এখন সংসাৰ চলাই আছে। ই ৰিক্সা চালকৰ প্ৰত্যেকৰে জীৱনত কিবা এটা সংঘাত থাকে, সংসাৰিক কিবা ঘাত প্ৰতিঘাত থাকে। তাৰ মাজতে এই বাইদেউ পালোঁ আৰু তাৰ মাজতে বহুতো থাকিব হয় নহয় বাইদেউ? কিন্তু এইকণি সুবিধাৰ কাৰণে বহুত ধন্যবাদ, মানে বহুত শুভেচ্ছা জনাইছোঁ। আপোনালোকৰ যি ই ৰিক্সা প্ৰত্যেক সন্থাৰ যিবিলাকে ড্ৰাইভাৰ, গাড়ী চলালে ড্ৰাইভাৰ, মই এজন ড্ৰাইভাৰে, তেখেতলোকক ধন্যবাদ জনাইছোঁ। আৰু আপোনালোকৰ ব্যৱস্থাবিলাক খুব ভাল লাগিছে। আপোনালোকৰ ব্যৱস্থাবিলাক মই প্ৰায় চাই থাকোঁ। ফেচবুক পেজ আছে নেকি আপোনালোকৰ? সেই পেজটো খুব ভাল লাগে। এই বাইদেউক লগ পালোঁ, এই ৰিক্সাখনৰ মানে উঠি আহিছিলে। কি ক'ব বাইদেউক আপুনি? ইমান সাহসী এজনী বোৱাৰী পাইছে। এনেই ভাল লাগিছে। আমাৰ এই মহিলা এগৰাকী যদি এনেকৈ এটা কাম কৰিব পাৰিছে সেইটো কাৰণে ভাল লাগিছে। আৰু এতিয়া ময়ো এখন ৰিক্সাতে উঠি আহিছোঁ, আমাৰো সুবিধা হৈছে। বাইদেউৰ কাৰণে আমি বহুত বহুত শুভেচ্ছা দিছোঁ। বাইদেউ আগবাঢ়ি যাওক, যিমান চিন্তা কৰিছে সিমান দূৰ গৈ থাকক আৰু সেইটোৱে বিচাৰিছোঁ। আৰু বাইদেউৰ মানে আমাৰ ককাইদেউ অসুখীয়া, তেওঁ সংসাৰ এখন চলাই আছে আৰু ছোৱালীজনী হায়াৰ ছেকেণ্ডেৰীত, ল'ৰাটো বোলে 9ত। তো এজনী সাহসী বোৱাৰী হিচাপে, অসমীয়া হিচাপে ইমান আজি ওলাই আহিছে, আমি আগবাঢ়িছে, আমি মানে বহুত সৌভাগ্যৱান হৈছোঁ। প্ৰত্যেকে যদি যুৱক যুৱতীৰ লগতে বোৱাৰীসকলে যদি আমাৰ স্থানীয় যি লোক মহিলা যুৱতীসকলে ওলাই আহে, খুব ভাল কাম হ'ব নহয় জানো? ভাল লাগিছে, এনেই দেখি ভাল লাগিছে, শুনি ভাল লাগিছে বাৰু। সকলো মহিলাই যদি এনেকৈ আগবাঢ়ি যায় এনেই ভাল লাগে আৰু। হয়, হ'ব তেতিয়াহ'লে ধন্যবাদ। আপোনাৰ নামটো কি ক'ব? মোৰ নামটো মৃদুস্মিতা শইকীয়া। ঘৰ? মই শিৱসাগৰ। শিৱসাগৰ? মেডিকেল আহিছে? মেডিকেল আহিছোঁ এতিয়া। কোন আছে? এই ওচৰৰ মানুহগৰাকী আছে, মা সম্বন্ধীয় হয় মানে, তেখেতক চাবলৈ আহিছোঁ। হ'ব, আমি গৈ আছোঁ, দেৰি আছে।